ঢকুৱাখানাৰ পৰা ধানৰ কঠীয়া নিবলৈ মই আহোঁ প্ৰতি বছৰে তিনিচুকীয়ালৈ আৰু আজি তিনিচুকীয়াত যিহেতু কঠীয়া লৈ আছোঁ আৰু কি ধানৰ কঠীয়া লৈছোঁ আৰু প্ৰতি বছৰে ক'ৰ পৰা আনি আপোনালোকক দেখুৱাই আছোঁ আৰু কি ধান লৈছোঁ আৰু খুব এটা একদম মানে অসমত এতিয়া ফেমাছ হৈ থকা যিসকল কৃষকে জানে খুব এটা ধান চলি আছে গোপাল ভোগ। এইটো চাই লওক নামেহেঁতি আৰু ধানটো খুব সৰু সৰু হয় আৰু খুব বহুত লম্বা হয় আৰু মই যিহেতু যোৱাটো বছৰ কৰিছিলোঁ ভাত খাই আছোঁ খুব ভাল আৰু আপোনাৰ অসমীয়াত যদি ক'বলৈ যোৱা আপোনাৰ এইটো ধুমুহা বতাহটো বাদ দিয়ক ৰোলা চোলালো পটকনে নপৰে তাৰমানে একদম খাৰা হৈ থাকে একদম পাৰফেক্ট আঘোণমহীয়া এই ধানটো পকে আৰু খাবলৈ খুব বহুত সোৱাদ আছে কিজানি তিনিচুকীয়াত এতিয়া কেজি 200 টকামান ওচৰা-ওচৰি হ'ব নেকি আৰু দোকান দাদা আছে দাদাই অকণমান কৈ দিব 200 টকামান ওচৰা-ওচৰি হ'ব বুলি কোৱা শুনিছোঁ এই ধানৰ চাউল ৰেট মানে চাউল কা ৰেট 200 টকা হ'ব আৰু যদি অকণমান দোকানৰ নামটো দেখুৱাই দিয়া আৰু এনেকুৱা কণ্টেক্ট নম্বৰটো মই দি দিম আপোনালোকৰ যদি যিকোনো ধানৰ কঠীয়া লাগে স্পষ্টকৈ দেখুৱাই দিয়া উন্নতকৈ দেখুৱাই দিয়া আৰু মই এওঁলোকৰ কাৰ্ডটো লগাই দিম আপোনালোকক ওচৰলৈ লৈ কেমেৰা ওচৰলৈ আহা মই 8 কেজি লৈছোঁ এবাৰ পুৰা 8 কেজি লৈছোঁ এই ৰুমগৈ বুলি আৰু আপোনালোকৰ যদি এনেধৰণৰ ধানৰ কঠীয়া লাগে আৰু যিকোনো চব্জি গুটি হওক যিকোনো মেডিচিন হওক কেমিকেলৰ আপোনালোকৰ এটা চেলেঞ্জ আছে ইয়াত তিনিচুকীয়াত আপোনাৰ একদম হ'লচেল ৰেটত পাব আপোনালোকে যিকোনো মেডিচিন যদি এওঁলোকৰ নম্বৰ হোৱাটছআপ কৰি দিয়ে বা ফটো কপি দি দিয়ে দাদা এই মেডিচিনটো মোক লাগে খালি এটা কথা মনত ৰাখিব 20 টকা 30 টকা 40 টকা ঔষধ বিচাৰি যেতিয়া তেতিয়া ফোন নকৰিব আপোনালোকৰ হয় এমন এইবিলাক হ'লচেল দোকান এওঁলোকে ধৰ আপোনাৰ খেতি যেতিয়া কৰিব আপোনাৰ 3-4 হাজাৰ টকা এমাউণ্টত যেতিয়া বস্তু ল'ব বা 2000 বা 1500 টকা যেতিয়া ধানৰ কঠীয়া ল'ব তেতিয়াহে এওঁলোকে পঠিয়াই দিব আপোনালোকে 500 টকীয়া বা 200 টকীয়া ঔষধ এটা লৈ যদি এওঁলোকক ফোন কৰি থাকে যে পঠিয়াই দিবলৈ এওঁলোকে নপঠিয়াই কিন্তু এওঁলোকৰ হ'লচেল বুলি ক'লে দাম বহুত কমত আহে সেইকাৰণে ভিডিঅ'টো আপোনালোকে জানি বুজি সম্পূৰ্ণ ভিডিঅ' কথাকেইটা চাই পিনে এওঁলোকলৈ ফোন কৰিব এওঁলোকৰ দোকানতে এওঁলোকৰ টাইম বহুত ৱেষ্ট নকৰিব যেতিয়া তেতিয়া ফোন নকৰিব সুন্দৰকৈ ফোন কৰিব আমাৰ এইপিনে দাদা আছে এই দাদাই ফোন ৰিকভাৰ কৰিব এইপিনে মালিক বহি আছে মহাজন এই দাদাই ফোন ৰিকভাৰ কৰিব আপুনি ধুনীয়াকৈ যদি কোনোবাই ফোন কৰে কথা পাতিব আৰু কি ঔষধ লাগে গুগল পে'ক মাৰি দিব পইচাৰ কাৰণে চিন্তা কৰিব নালাগে এইটো মোৰ ইছলম তেওঁলোকে পইচা 1-4 অনা নাখায় ক'ব জিকা লাগে ভেন্দি লাগে তিয়ঁহ লাগে যি গুটিয়ে লাগে আপোনালোকক ইয়াত অৰ্ডাৰ কৰিব হ'লচেল ৰেটত আপোনালোক কুৰিয়াৰ কৰি আপোনালোকে এড্ৰেছটো দি দিব পঠিয়াই দিব আৰু এই বছৰ যদি ভাল ধানৰ কঠীয়া কৰিম বুলি ভাবিছে এই গোপাল ভোগ ধান নিয়ক কৰি চাওক যদি আপোনালোকে আহিব নোৱাৰে তিনিচুকীয়ালৈ তেতিয়া অৰ্ডাৰ কৰিব পাৰিব ইমানে আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল হয় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ জয় কিষাণ নমস্কাৰ।